নমস্কাৰ মই কষ্ট্ৰী বৰা মই পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো কুহিপাত এফবি পেজটিলে আৰু লগতে স্বাগতম জনাইছো কুহিপাত ইউটিউব চেনেলটিলে আজি মই আপোনালোকৰ মাজলে খুবেই ইম্পৰ্টেন্ট কিন্তু মই কোনো ধৰণৰ টপিক বা কোনো ধৰণৰ বিষয়বস্তু সম্পৰ্কে আপোনালোকৰ মাজলে ভিডিঅ' বনোৱা নাই আজিৰ দিনটোতে মই মোৰ এই পেজটো খুলিছিলোঁ মোৰ এই পেজটো আজিৰ দিনটোত সম্পূৰ্ণ 3 বছৰ হ'ল খোলা ইউটিউব চেনেলটি বাৰু মই পিছত খুলিছোঁ কেইদিনমান হৈছে কেইমাহমানহে হৈছে চাগে যদি মই ভুল হোৱা নাই কোৱাত কিন্তু মোৰ এফবি পেজটি বহু পুৰণি এটি পেজ 3 বছৰ হৈছে সেই পেজটি আৰু মোৰ মনতো নপৰে যে মই কোনোবা এটা বছৰত এই পেজটি হৈ বা কিবা সেলিব্ৰেশন বা তেনেকুৱা ধৰণৰ কিবা বাৰ্ষিকী হিচাপে উদযাপন কৰিছো বা মই তেনে ধৰণে উদযাপন কৰিবলগীয়া নহয়ও মই ভাবাও নাই কাৰণ যেহেতু মই মোৰ ভিডিওস সমূহত নাজানুই কি ধৰণে ভিডিওস সমূহ কি হয় মানে এডিটিং কৰে বা মই নাজানো যে মোৰ ভিডিওস সমূহ আৰু বেছি কেনেকে এট্ৰেক্টিভ কৰিব পাৰি এইবোৰ কিছুমান টেকনিক্যাল বিষয়বস্তু মই একেবাৰে জ্ঞাত নহয় কিন্তু মোৰ পেজটিৰ যেটো উদ্দেশ্য সেই উদ্দেশ্যটো কিন্তু মই বাৰুকৈ অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিছো যথোপৰস্তি চেষ্টা কৰিছো হেতু কিন্তু কোনো কাৰণতে মই নকৰো আৰু এটা বিশেষ কথা পেজটি যি ধৰণে মই দিয়া ভিডিওস সমূহ প্ৰত্যেকজন শ্ৰোতা দৰ্শকে শুনিছে বা চাইছে তাৰ কাৰণেটো অশেষ ধন্যবাদ আপোনালোকক পোনপ্ৰথমতে কাৰণ পেজটিত মই কোনো ধৰণৰ নিয়মীয়া সময় বা নিয়মীয়া দিন ধাৰ্য কৰি ভিডিওস সমূহ দিবই নোৱাৰো হেতু মোৰ ভুল মই তাৰ কাৰণে দুখিত কাৰণ মোৰ তেনে ধৰণৰ মানে কোনো ধৰণৰ স্কেডিউলে নিমিলে সোন চেষ্টা কৰিলো বা মই মান চেষ্টা নাই কৰা বুলিয়ে ক'ব লাগিব যেহেতু মই সফল হোৱা নাই ক্ষেত্ৰত সেই কাৰণে মই সেই কাৰণে এই বস্তুটো অনুভৱ কৰো যে মোৰ পেজটো যি ধৰণে মানে গ্ৰো কৰিব লাগিছিল বা গ্ৰো হ'ব লাগিছিল তাত অলপ কিছু বাধাৰ সৃষ্টি নোহোৱা নহয় কিন্তু তাতকৈও ডাঙৰ কথা মই খুবেই নথৈ আনন্দিত হওঁ কাৰণ মোৰ পেজটি মোৰ ইমান নিয়মীয়া ভিডিওস সময় সাপেক্ষে নিৰ্ধাৰিত দিন নথকা সত্ত্বেও যিসকল ব্যক্তিয়ে শুনিছে বা চাইছে তেওঁলোকে তেনে ধৰণে মোৰ পেজটোত মানে প্ৰত্যেকটো ভিডিওস বা প্ৰত্যেকটো ক্ষেত্ৰতে মোৰ ভিডিওস সমূহ তেনেকৈ শুনিবা চাই গৈছে তাতকৈও মই সুখী যে মোৰ পেজটোত এই 3 বছৰ পৰ্যন্ত মই এনে ধৰণৰ এটাও ঋণাত্মক কমেন্ট বা ঋণাত্মক মানে কথা শুনিব লগা বা কোনো ধৰণৰ তেনেকুৱা ঋণাত্মক ক্ষেত্ৰ একোতে মই মানে ফেস কৰা নাই হেতুহে মোৰ কাৰণে সবতকৈ ডাঙৰ কথা কাৰণ নিশ্চিত ৰূপে মই ভিডিও বনাও ঠিকেই প্ৰথম অৱস্থাত মোৰ ভিডিওস সমূহ ইমানো ভাল হোৱা নাই আৰু প্ৰথম অৱস্থাত মই ইমান ভালকে কেমেৰাৰ এংগলে হওক বা কিবাই হওক এইবোৰ বস্তু মই ইমান ভালকে চিন্তা কৰাও নাই মানে মাত্ৰ বাস মোৰ ভিডিওস খিনি কিবা এটা অলপ হলেও লাইক টিউটৰিয়েল বা ইনফৰ্মেটিভ এনেকুৱা হ'ব লাগে বুলিয়ে বনাইছো সো তেনে ক্ষেত্ৰত আজিৰ সময়ছোৱাত যদি মই কওঁ সেই হিচাপে মোৰ পেজটিত মই আজিলৈকে এটাও নিগেটিভ কমেন্টৰ সন্মুখীন হোৱা নাই সো মই সেই অনুভৱৰ বিষয়ে একোই নাজানো যে কেনেকুৱাকে ফেস কৰিব লাগে নিগেটিভ কমেন্ট এটা বা কি হয় হেয়া মই একেবাৰে জ্ঞাত নহয় এতিয়া আজিৰ ভিডিওটিত মই বিশেষকে মোৰ মানে থাম্বনেইলটো বা পিছত টাইটেলটো চালে আপোনালোকে গমেই পাব কৰ্মবাৰ্ষিকী
ৱৰ্ক এনিভাৰ্চেৰী হিচাপে ডেডিকেট কৰিছোঁ মোৰ ভিডিঅ'টি যিহেতু প্ৰত্যেকটো কাৰ্যই সম্পন্ন কৰাটোৱে হৈছে একোটা কৰ্ম আমি প্ৰত্যেকজন ব্যক্তিয়ে কিবা নহয় কিবা এটা কাম কৰিয়ে থাকোঁ হ'ব পাৰে সেইটো আমাৰ পাৰ্ট টাইম হ'ব পাৰে সেইটো আমাৰ ফুল টাইম বা হ'ব পাৰে সেইটো আমাৰ পাৰ্ট টাইম ফুল টাইমৰ ওপৰেঞ্চি কিবা এটা ভাল লগা কাম যিহেতু এই পেজটোত মই ভিডিঅ' দি থকাটো মই কৰ্ম হিচাপে মানিছোঁ বা মই নিজৰ ভাবিছোঁ তো সেইকাৰণে মই এই পেজটিৰ ভিডিঅ' দিয়াত দিনটোক আজি মোৰ ৱৰ্ক এনিভাৰ্চেৰী হিচাপে আপোনালোকৰ আগলৈ দাঙি ধৰিছোঁ মই যদি কওঁ যিহেতু মই মনোবিজ্ঞানৰ কৰ্মক্ষেত্ৰত কৰ্ম কৰি থকা এগৰাকী মহিলা বা নাৰী তেন্তে সেই হিচাপে যদি মই কওঁ পজিটিভ সাইকোলজিৰ দিশৰ পৰা এজন ইণ্ডিভিজুৱেলৰ কৰ্ম সাৰ্থকতা মানে ৱৰ্ক হেপিনেছ একৰ্ডিং টু পজিটিভ সাইকোলজিয়ে কি ধৰণে বিবেচনা কৰে তেন্তে মই মোৰ এই 3 বছৰীয়া যাত্ৰাত এই পেজটোত কি ধৰণে বিচাৰ কৰিব বিচাৰোঁ সেই সম্পৰ্কে একেবাৰে চমুকে আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ এতিয়া মই এজন পজিটিভ সাইকোলজিষ্ট বা এজন ধনাত্মক মনোবিজ্ঞানীৰ দৃষ্টিভংগীৰে যদি চাওঁ তেন্তে বা তেওঁৰ কিছু ৰিচাৰ্চ আৰু অধ্যয়নৰ ফালৰ পৰা যদি মই কথাটো কওঁ তেন্তে এজন ব্যক্তিৰ কৰ্ম সাৰ্থকতা নিৰ্ভৰ কৰে পজিটিভ ইমোশ্যন ধনাত্মক আবেগ একমপ্লিশমেণ্ট মানে কৰ্মপ্ৰাপ্তি মানে যিকোনো গোল এটা কৰ্মত পোৱা পজিটিভ এংগেজমেণ্ট ধনাত্মক যোগাযোগ নেক্সটটো হৈছে মিনিং মানে অৰ্থ আৰু একেবাৰে শেষত যদি মই ক'বলৈ যাওঁ এজন ব্যক্তিৰ কৰ্ম সফলতা বা কৰ্ম সন্তুষ্টি হৈছে সেই ব্যক্তিজনৰ নিজা সময়খিনিৰ প্ৰডাক্টিভিটি বুলি যদি কওঁ মানে সেই কামটোৱে যদি নিজৰ সময়খিনিৰ বেষ্ট প্ৰডাক্টিভিটি কিবা এটা দিছে সেই হিচাপে মোৰ এই পেজটিৰ প্ৰথমটো হৈছে ধনাত্মক আবেগ যদি মই বিশ্লেষণ কৰোঁ তেন্তে মোৰ ভিডিঅ'সমূহ সদায় এটা মেছেজ বা ইনফৰমেশ্যন বা নোট মই সদায় চেষ্টা কৰোঁ তাৰ মাজত ৰাখি আৰু বিশেষকৈ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে তাৰ পৰ্যালোচনা কৰিবলৈ সেই হেতুকে মোৰ প্ৰত্যেকটো ভিডিঅ'ত কম বেছি পৰিমাণে হয়তো প্ৰত্যেকটো ভিডিঅ'ত 100% নহ'ব পাৰে কম বেছি পৰিমাণে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ কিছু আভাস কিছু ইনফৰমেশ্যন কিছু বিশ্লেষণ পোৱা যায় বুলি মই নিশ্চিতৰূপে মানে এইটো ক'ব পাৰোঁ যে তাত থাকে সেইটো হৈছে মোৰ কৰ্ম সাৰ্থকতা বা মই মোৰ এই পেজটোত ভিডিঅ' বনোৱাৰ সাৰ্থকতা নেক্সট হৈছে মোৰ এই কামখিনি কৰি মানে ভিডিঅ'ছখিনি বনাই মই এটা ধনাত্মক আবেগ অনুভৱ কৰোঁ ধনাত্মক আবেগ মানে মোৰ ভাল লাগে মই জনা বস্তুখিনি
বেলেগৰ আগত শ্বেয়াৰ কৰি নিজৰ লগতে মই বেলেগৰ কিবা এটা কামত যদি বা তেওঁক কিবা এটাত যদি মই উপকৃত কৰিব পাৰোঁ প্ৰথমতে মই নিজৰ লগত জাষ্টিফাই কৰাটো বিশ্বাস কৰোঁ আৰু মই খুবেই বেছি এই ক্ষেত্ৰত সেলফ সেন্ট্ৰেড বুলি ক'লেও চাগে ভুল নহ'ব সেলফিশ বুলি নকওঁ বাৰু নিজকে কিন্তু বাট কোনো কোনো পৰ্যায়ত মই নহয় বুলিও নকওঁ কিন্তু মই নিজৰ লগত মোৰ শিকাখিনিক মই জাষ্টিফাই কৰিব কিন্তু বাৰুকৈয়ে বিচাৰোঁ তাৰপিছত হৈ গ'ল এংগেজমেণ্ট মই যিটো অলপ আগতে ক'লোৱেই ইয়াতে এটা কথা মনত পৰিছে ধনাত্মক সাইকোলজি মানে পজিটিভ সাইকোলজিৰ যিজন ফাউণ্ডাৰ মাৰ্টিন সিলেগমেন তেওঁ এজন খুব মানে পপুলাৰ পজিটিভ সাইকোলজিৰ ফাউণ্ডাৰ তেওঁৰ অধ্যয়ন আৰু মনোবৈজ্ঞানিক ৰিচাৰ্চেহে এই বিশেষ পইণ্টকেইটা ইনষ্টিংক্ট বা ডিষ্টিংগুইশ কৰে যে আমি আমাৰ জীৱনত কৰ্মব্যস্ততাখিনিক কেনেকৈ কৰ্মসাৰ্থকতাক লৈ ৰূপান্তৰিত কৰিলে এটা থেংক ইউ নোট আমি আমাৰ কৰ্ম বাৰ্ষিকী মানে ৱৰ্ক এনিভাৰ্চাৰীক দিব পাৰোঁ দ্বিতীয় কথাটো কৈ আছিলোঁ এংগেজমেণ্ট যিহেতু মই কৈছোঁ মই মোৰ PhDত যিমান পাৰোঁ সিমান সততাৰে মই মোৰ কামখিনিক আগবঢ়াব পৰা নাই মোৰ গ্ৰোথ হয়তো ডেফিনেটলি কম মোৰ PhDত কিন্তু মোৰ PhDত যিখিনি মানুহ আছে বা যিখিনি মানুহ আছিলে তাতকৈ মোৰ কোনো দিনে এই PhDত মানুহখিনিয়ে মোক এৰি কম হৈ যোৱা নাই বা মোক কোনো ধৰণৰ ঋণাত্মক কমেণ্ট বা মেছেজ দিয়া নাই দুই একবাৰ মেছেজ এনেও আহে সেইটো এটা বেলেগ ফেক্টৰ মই সেইটোলৈ বুলি যোৱাই নাই কাৰণ মই সেই তেনেকুৱা ধৰণৰ মেছেজ ৰিচিভেই নকৰোঁ বুলি ক'ব পাৰি তাৰপিছত সেইকাৰণে মোৰ এই PhDত যি এংগেজমেণ্ট হয় সেইখিনি হৈছে জেনুইন এংগেজমেণ্ট আৰু এটা মানে এটা প্ৰচেছ এংগেজমেণ্ট বুলি মই ডিক্লেয়াৰ কৰোঁ থাৰ্ড হৈ গ'ল একমপ্লিছমেণ্ট এতিয়া কমপ্লিট মোৰ এই কামটো কমপ্লিট হোৱা নাই কাৰণ মই এইটো অনগোয়িং প্ৰচেছত মই ভিডিঅ'জসমূহ দি গৈছোঁহে মই নাজানো এই কামটোত মই কেতিয়া শেষ হ'ব কাৰণ মই পেজটো মোৰ ভিডিঅ' মই বনাওঁ যেতিয়া বিচাৰোঁ তেতিয়া মই নিদি পেলাই শেষ কৰাটো এটা বেলেগ পাৰপাছ কিন্তু মোৰ এই জাৰ্ণিটো কেতিয়া মই মানে ৰখিম সেই বিষয়ে মই নাজানো আৰু সেয়েহে মই একমপ্লিছমেণ্টক এইটো হিচাপে ধৰি লওঁ মোৰ এই ক্ষেত্ৰৰ এই ভিডিঅ' দিয়া কৰ্মত যিদিনাখনেই এটা ভিডিঅ'ই বেলেগ এজন ব্যক্তিৰ মানসিক স্বাস্থ্যৰ প্ৰতি থকা সজাগতাখিনিৰ প্ৰতি দৃঢ়ভাৱে তেওঁ প্ৰতিজ্ঞাবদ্ধ হয় বা মোৰ কোনোবা এটা ভিডিঅ'ৰ অন্তৰালত থকা কোনোবা এটা মেছেজে যেতিয়া এজন ব্যক্তিৰ মনত মানসিক স্বাস্থ্যৰ প্ৰতি থকা যিখিনি মানে অন্ধবিশ্বাস বা সুপাৰষ্টিচিয়াছ কিছুমান থটছ বা মিছলিডিং কিছুমান থটছ প্ৰচেছক ৰখাইছে বা ৰখাবলৈ সক্ষম হৈছে সেইদিনাহে মই মোৰ এই কৰ্ম মানে ভিডিঅ' দিয়া পেজটোৰ ৱৰ্কৰ মই একমপ্লিছমেণ্ট বুলি ভাবিম বা ভাবি লৈছোঁ সেইটো তাৰপিছত আহি গ'ল কি কৈছিলোঁ পজিটিভ ইম'শ্যনছ একমপ্লিছমেণ্ট এংগেজমেণ্ট আৰু
পজিটিভ প্ৰডাক্টিভিটি মানে কৰ্মৰ যিটো ফ্ৰুটফুলনেছ এতিয়া প্ৰডাক্টিভিটিয়ে যদি মই দৰ্শাও বা কওঁ তেতিয়াহ'লে মই প্ৰডাক্টিভিটিক এনেধৰণে ধৰোঁ যে মোৰ কামটোৱে এজন ব্যক্তিৰ জীৱনজোৰা প্ৰক্ৰিয়া যেহেতু মই এডুকেশ্যন বেকগ্ৰাউণ্ডৰ আছিলোঁ তাৰ পৰা মই মনোবিজ্ঞান বিষয়টো চুজ কৰিছিলোঁ এজন ব্যক্তিৰ জীৱনজোৰা প্ৰক্ৰিয়াত কেনেকৈ সহজ আৰু সুস্থিৰতাৰ ব্যক্তিজনৰ দৈনন্দিন জীৱনটো পৰিচালিত কৰে আৰু সহায়ক হয় সেই ব্যক্তিজনৰ দৈনন্দিন জীৱনটো উদযাপন কৰিবলৈ বৰ্তমান সময়ত থাকি উদযাপন কৰিবলৈ সেইটোকে মই মোৰ এই ভিডিঅ'টোৰ কামটোৰ প্ৰডাক্টিভিটি বুলি মই ভাবোঁ তাৰ পিছত আহি গ'ল মিনিং বুলি যদি মই কওঁ মানে মিনিং বুলি যদি মই কওঁ অৰ্থ এতিয়া অৰ্থ বুলি কোৱাৰ লগে লগে মোৰ ভিডিঅ'জবোৰ মই অলৰেডি ক'লোৱেই ইনফৰ্মেটিভ মনোবৈজ্ঞানিক দৃষ্টিভংগীৰ আধাৰত বিশ্লেষণাত্মক পৰ্যালোচনাবোধক হয় তো মোৰ ভিডিঅ'টিৰ পাৰপাছ বা অৰ্থটো কিমান ব্যক্তিয়ে বুজি পায় বা সেই ব্যক্তিয়ে সৰি ফোন এটা আহি গৈছিলে কাৰণে কেনেকৈ মানে মই এই মোৰ ভিডিঅ'টিৰ অৰ্থৰ প্ৰসাৰ কৰিব পাৰোঁ মানে মোৰ ভিডিঅ'টিৰ মেইন উদ্দেশ্যটো মই বহু ব্যক্তিলৈ বা মোৰ এই ভিডিঅ'টিৰ অৰ্থ কেনেকৈ মই মানে মানুহৰ মাজত আৰু বেছিকৈ সম্প্ৰসাৰ কৰিব পাৰোঁ তেওঁলোকৰ ভালৰ অৰ্থে বা তেওঁলোকে কিছু কথা নিজৰ বিষয়ে ব্যক্তিত্বৰ বিষয়ে মানসিক সুস্থিৰতা বা স্বাস্থ্যৰ বিষয়ে তেওঁলোকক মই সেই অৰ্থটো মোৰ ভিডিঅ' বনোৱাৰ পাৰপাছটো মই ৰিচ কৰাব পাৰোঁ বা মই তেওঁলোকলৈ মেছেজ দিব পাৰোঁ সেইটো হৈছে মোৰ মিনিং চ' এই গোটেইখিনি বস্তুক লৈ মই মোৰ পেজটোৰ উদ্দেশ্য আগতেও ব্যাখ্যা কৰিছোঁ আজি মোৰ ৱৰ্ক এনিভাৰ্চাৰী হিচাপে কৰ্মবাৰ্ষিকী হিচাপে পেজত ভিডিঅ' দিয়াৰ মই পুনৰ এবাৰ ব্যাখ্যা কৰিছোঁ সেইকাৰণে এই কামটো বা এই ভিডিঅ' বনোৱা মোৰ প্ৰচেছ বা জাৰ্নিটোত আপোনালোকৰ সহায় সহযোগ মোক বাৰুকৈয়ে লাগিব বা মই অকল বনাই থাকিলেইতো নহ'ব যদি মোক বেলেগ বা আপোনালোকে আঁকোৱালি নলয় কাৰণ এই বস্তুবোৰ যিমান বেছি আমি ডিছকাছ কৰোঁ যিমান বেছি আমি স্প্ৰেড কৰোঁ যিমান বেছি আমি এলাৰ্ট কৰাওঁ যিমান বেছি আমি কনচাৰ্ণ বা কনচিয়াছ হওঁ সিমানেই এই বস্তুবোৰে আমাক সহায় কৰে জীৱনটোৰ অৰ্থ বুজাত লগতে জীৱনটো মসৃণ কৰাত কাৰণ ঘাত প্ৰতিঘাত বহুবোৰ ক্ষেত্ৰত আমাৰ জীৱনৰ এটা ওতঃপ্ৰোত অংগ সেইকাৰণে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে এই গোটেইবোৰ বস্তু আমাৰ সহজ হোৱাটো বা মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে গোটেইবোৰ বস্তুৱে আমাক সামৰি ৰাখাটো হে আমাৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট বা তাৎপৰ্যপূৰ্ণ বুলি মই ভাবোঁ আৰু সেয়ে মই মোৰ ভিডিঅ'ৰ প্ৰচেষ্টাসমূহো তেনেধৰণৰ হয় যদিহে আপোনালোকে ভাবে যে মোৰ কোনো ধৰণৰ কাউন্সেলিং ব্যক্তিত্ব বিকাশ বা এনহেন্সিং এডুকেশ্যন বা তেনেকুৱা ধৰণৰ কোৰ্স আপোনালোকে মোৰ
দ্বাৰা ল'ব খোজে তেন্তে আপোনালোকে বিনা দ্বিধাই মোক যোগাযোগ কৰিব পাৰে নিসংকোচে মোৰ পেজৰ মেছেঞ্জাৰত মেছেজ কৰিব পাৰে আৰু লগতে আপোনালোকৰ যিকোনো ধৰণৰ সমস্যা সম্পৰ্কে নিসংকোচে আৰু মুক্ত মনে যদি আপোনালোকে কাৰোবাক ক'ব বিচাৰিছে বা সমাধানৰ পথ আপোনালোকে মনোবৈজ্ঞানিক দৃষ্টিভংগীৰে ল'ব খুজিছে তেন্তে আপোনালোকে মোক যোগাযোগ কৰক মোৰ মেছেঞ্জাৰত পোনপটীয়াকৈ সেয়ে মই পুনৰ এবাৰ মোৰ PhDৰ ৱৰ্ক এনিভাৰ্চাৰীত PhDৰ লৈও অশেষ ধন্যবাদ যিয়ে মোক এটা প্লেটফৰ্ম দিলে য'ত মই মুক্ত কণ্ঠে মোৰ কথাখিনি ক'ব পাৰোঁ এই ধৰণৰ ভিডিঅ'ছসমূহ মই আগবঢ়াই লৈ যাব পাৰোঁ আৰু লগতে আপোনালোকৰ পৰা আশীৰ্বাদো বিচাৰোঁ যাতে মোৰ এই পেজটো দীৰ্ঘায়ু হওক লগতে এই পেজটো আৰু মানুহৰ বাবে চিনাকি হওক আৰু লগতে আপোনালোক প্ৰত্যেকজন ব্যক্তিৰে এংগেজমেণ্ট মই আশা কৰোঁ এই পেজটোৰ লগত সেয়ে আজিলে আহিছোঁ পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ এবাৰ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোক সুস্থ থাকক সবল থাকক সুখী থাকক হাঁহি থাকক সম্পৰ্কবোৰ মধুৰ আৰু সম্পৰ্কৰ মাজৰ এনাজৰীডাল মজবুতকৈ বান্ধি ৰখাৰ প্ৰয়াস কৰি গৈ থাকক থ্যাংক ইউ so very much giving your valuable time to watch my video Om Namo Bhagavate Vasudevaya Namah